আমলখিজোপা চাওক এতিয়া গুটি আছে এইবিলাক কিন্তু নতুনকৈ পাত ওলালে আৰু পাত ওলোৱা মানে গুটি আহিলে এইবোৰ চাওক ফুলে পাতে গুটিয়ে প্ৰিয় দৰ্শক ডিটক্স ৱাটাৰৰ ভিডিঅ' এটা লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আশা কৰিছোঁ ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব আজি 4টাহে ওলালে আমলখি এতিয়া আমলখিবিলাক লাগি আছে এইবিলাক পুৰণা আমলখি পকিছে নিজে নিজে সৰি পৰে গছৰ পৰা চোতালত সৰি পৰাৰ কাৰণে নিমখত এনেকৈ ডুবাই ৰাখোঁ অলপ দেৰি কাৰণ যিমান যি হ'লেও মানুহ অহা যোৱা কৰি থকা চোতাল এতিয়া আমলখিকেইটা চফা কৰি লৈছোঁ আমলখি থেতেলিয়াইও ল'ব পাৰে কিন্তু মই থেতেলিয়াই নলওঁ আৰু মিহি গুৰি কৰি নলওঁ এনেকৈ লৈ ভাল পাওঁ কাৰণ পানী খাওঁতে যেতিয়া জোকাৰি পিন্ধি পানী খাওঁ বটলটো জোকাৰি পানী খাওঁ তেতিয়া এচকলি দুচকলি আমলখি যেতিয়া মুখত পৰে চুবাই খাই ভাল পাওঁ মই সেইকাৰণে আমলখি এনেকৈয়ে মিহিকৈ কুটি লওঁ গুটিটো গুচাই দিব লাগিব আমলখিকেইটা কাটি হৈ গৈছে এইখিনি নৰসিংহৰ পাত ছিঙি অনা হৈছে ঘৰৰ নৰসিংহ পাত সকলোৱে চিনিয়ে পায় কাৰি পাতা বুলি কোৱা হয় নৰসিংহ পাতৰ উপকাৰিতাৰ বিষয়ে ক'বলৈ আচলতে প্ৰয়োজনে নাই আমাৰ সমাজত সকলোৱে জানে নৰসিংহ পাতখিনি অকণমান থেতেলিয়াই দিব পাৰিলে ভাল হয় মই অলপ মোহাৰি দিছোঁ এনেকৈও দিব পাৰি মই চিচাৰ দুটা বয়াম লৈছোঁ বয়াম মানে বটল লৈছোঁ দুটা এইটো হেণ্ডেল লগীয়া কাপো বুলিব পাৰি বটলো বুলিব পাৰি এইটো এটা লৈছোঁ আৰু এইটো আধা লিটাৰৰ এটা লৈছোঁ যিটো কেৰি কৰিবলৈ সহজ এতিয়া মই প্ৰথমেই নৰসিংহৰ পাতখিনি ভৰাই দিছোঁ আমি বহু কথা আচলতে নাজানো এনেকৈ সুস্থ হৈ থাকিব পৰা যায় খাব পৰা যায় আগতে এনভাইৰনমেণ্টত পলিউশ্যন হোৱা নাছিলে বায়ু দূষিত হোৱা নাছিলে এতিয়াতো কেউফালে দূষিত আমাৰ খাদ্যবিলাক ৰাসায়নিক দ্ৰব্য মিহলোৱা সেইকাৰণে এনেকৈ যদি ডিটক্স ৱাটাৰ ঘৰতে প্ৰস্তুত কৰি খাই থাকিব পাৰে তেতিয়াহ'লে বহু পৰিমাণে ভাল ডিটক্স ৱাটাৰ যেতিয়া প্ৰস্তুত কৰিব তেতিয়া এটা কথা মনত ৰাখিব যাতে বটলকেইটা চিচাৰ হয় গ্লাছৰ হয় মেটেল বা প্লাষ্টিকৰ বটলত নভৰাব মই গুড় দি লৈছোঁ মিঠা খাই ভাল পাওঁ তেনেকৈও পাৰে গুড় নহ'লেও পাৰে চেনি গুড় তালমিচিৰি মৌজোল যি ইচ্ছা তালমিচিৰি নিজৰ সোৱাদ অনুসৰি দিব চিয়া চিডছৰ উপকাৰিতা সকলোৱে জানেই চিয়া চিডছে মেদবহুলতা দূৰ কৰে আৰু হজম শক্তি বঢ়ায় লগতে পায়খানা পেচাব ক্লিয়াৰ কৰে এতিয়া মই চিয়া চিডছ বেছি নাখাওঁ এইটো মই কমকৈ খাওঁ কাৰণ দুবাৰ ডিটক্স ৱাটাৰ প্ৰস্তুত কৰোঁ সেইকাৰণে বহুত বেছি খায়ো লাভ নাই এটা জোখত যিকোনো বস্তু ভাল বুলিয়ে বেছিকৈ খাব নালাগে খোৱা পানী ঢালি দিছোঁ 1 লিটাৰ বটলৰ মুখত পানী আৰু দ্ৰব্যবোৰ ভৰাবলৈ ভাল হয় কিন্তু কেৰি কৰিবলৈ অসুবিধা আধা লিটাৰটো কেৰি কৰিবলৈ ভাল এনেকৈ জোকাৰি থ'লে হৈ গ'ল আৰু খোৱাৰ সময়ত আকৌ এবাৰ জোকাৰি ল'লে হৈ গ'ল এতিয়া ঢাকনি মাৰি দিলোঁ 3 ঘণ্টালৈ বন্ধ কৰি ৰাখিম 3 ঘণ্টাৰ পিছতহে খাম এনেই ডিটক্স ৱাটাৰ মানুহে দেৰিকৈ খাব লাগে বুলি ভাবে কিন্তু গৰম দিনত যদি 8 ঘণ্টা বা 10 ঘণ্টা পাৰ হৈ যায় তেতিয়াহ'লে ডিটক্স ৱাটাৰত আচলতে ভালতকৈ বেয়াহে হয় সেইকাৰণে সেই কথাটো মনত ৰাখিব যাতে মেক্সিমাম 8 আৱাৰ্ছ তাতকৈ বেছি নাৰাখিব আমলখি নৰসিংহৰ পাত গুড় তালমিচিৰি আৰু চিয়া চিডছ কেনেকুৱা ধুনীয়া লাগে খোৱা পানীৰ লগত এনেকৈ যদি ডিটক্স ৱাটাৰ ঘৰতে প্ৰস্তুত কৰি খায় তেতিয়াহ'লে সঁচাকৈয়ে আত্মবিশ্বাস আহে যে পানী খাইছোঁ প্ৰিয় দৰ্শক ডিটক্স ৱাটাৰৰ ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে লাইক কৰক শ্বেয়াৰ কৰক আৰু মতামত দিয়ক আপোনালোক কুশলে থাকক আকৌ লগ পাম নতুন এটি ভিডিঅ'ৰে আজিলৈ মই ৰূপাঞ্জলি বিদায় ল'লোঁ নমস্কাৰ কৰ্মথলীলৈ যদি এনেকৈ আধা লিটাৰ বা 1 লিটাৰ বটল এটা লৈ যাব পাৰি তেতিয়াহ'লে আৰু একো নালাগে